Hello guys, মই এতিয়া চেপ্টাৰ 1ৰ মিসেলেনিয়াস এক্সাৰসাইজটো কৰিবলৈ গৈ আছো। তাৰে কোৱেশ্চন নম্বৰ 1টো তাত গিভেনটো কি দিছে ফাৰ্স্ট লিখি লওঁ। গিভেনটো দিয়া আছে a equal x such that x belongs to R and x satisfy x square minus 8x plus 12 equal 0 আৰু দিয়া আছে b equal 2,4,6 দিয়া আছে c equal 2,4,6,8, আৰু দিয়া আছে d equal অকল 6। সো এতিয়া আমাক ইয়াত সুধিছে কি যে আমি ইয়াৰ পৰা কিমানটা সাবসেট নাম্বাৰ অফ সাবসেট উলিয়াব পাৰো। মানে ইয়াত কোৱেশ্চনটোত সুধিছে যে which sets are subset of one and another, মানে a ৰ পৰা b লে সাবসেট হ'ব নে a ৰ পৰা c লে হ'ব নে b ৰ পৰা c লে হ'ব, সাবসেট কিমানটা উলিয়াব পাৰিম আমি সেইটো সুধিছে। সো ফাৰ্স্টত আমি a টো উলিয়াই লওঁ। a টো আমাক দিয়া হৈ থকা নাই, a ইকুৱেশ্যনটো আছে, ইকুৱেশ্যনটো আমি সলভ কৰি লওঁ। এই ইকুৱেশ্যনটো সলভ কৰিবলৈ হলে এতিয়া লিখো নাও a equal to x square minus 8x plus 12 equal 0 implies দি লিখি যাওঁ x square minus 8x to এইটো মিডল টাৰ্ম স্প্লিটিং মেথডত ভাঙি দিওঁ। 8x to ভাঙিবলৈ গ'লে কিমান হ'ব minus 6x minus twice x, 6 plus 2 8 minus 6 into minus 2 plus 12, so plus 12 equal 0 তাৰপিছত equal 0 তাৰপিছত আকৌ implies x to কমন লৈ ফালে x minus 6 আকৌ minus 2 to কমন ললে হ'ব ফালে x minus 6 minus 2 into x minus twice x minus 2 into minus 6 plus 12 equal 0, therefore আমি কি পালো x minus 2 তাৰপিছত আকৌ ফালে x minus 6 equal 0, মানে কিমান হল x equal to 2 or x equal to 6, therefore x ৰ দুটা ভ্যালু পালো 2 আৰু 6, therefore a equal to 2,6, a ভ্যালু পাই গলো 2,6। এতিয়া আমি চাওঁ যে 2,6 টো কিহৰ লগত সাবসেট হয়। 2,6 টো b ৰ লগত সাবসেট হয় নে। সাবসেট মানে যে যদি এফালে আমি কৰিবলৈ যাওঁ ধৰিলো a সাবসেট b, a সাবসেট b, এই বস্তুটোত বুজোৱা হৈছে যে a থাকা এলিমেন্টস কিটা b থাকিব কিন্তু b থাকা কিটা a নাথাকিবও পাৰে, a থাকা কিটা b থাকিব। এতিয়া ইয়াত a আছে 2,6, ইয়াত b কি আছে 2,4,6, মানে a থাকা এলিমেন্ট দুইটা b আছে, তাৰ উপৰেঞ্চি 4 টো বেছিকে আছে। সো আমি কি লিখিব পাৰো therefore a subset b কমা আৰু কি কৈছে যে a এতিয়া আমি 2,6 আছে, c 2,6 আছে নে, c 2,6 আছে, তাৰ উপৰেঞ্চি এইবিলাক 4 8 ডট 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 বেছি আছে, মানে আমি কি লিখিব পাৰো a subset c, a টো c কে সৰু, মানে c থাকা এলিমেন্টস কিটা a নাথাকিবও পাৰে কিন্তু a থাকা এলিমেন্ট গুটে কিটা c আছে। সো আমি কি লিখিব পাৰো a subset c কমা এতিয়া d আছে 6 কিন্তু 8 2 আৰু 6, মানে আমি a subset দি লিখিব পাৰো জানো নোৱাৰিম, কাৰণ 2,6 ইয়াত অকল আছে 6, মানে 8 থাকা এলিমেন্ট কিটা d নাই কিন্তু d থাকা এলিমেন্টটো 8 আছে, d 6 আছে, সো a টো 6 আছে, therefore আমি কি লিখিব পাৰিম d
সাবসেট এ কিন্তু আমি এ সাবসেট ডি লিখিব নোৱাৰিম কাৰণ এত থকা এলিমেন্টস কিটা ডিত নাই কিন্তু ডিত থকা এলিমেন্টটো এত আছে সো হেতু তাৰপিছত এটা বি লগত চাবলৈ গলে বিত থকা এলিমেন্টটো এত নাই কিন্তু এত থকা এলিমেন্টটো বি আছে হেতু কাৰণে লিখিলো বিত থকা এলিমেন্ট কিটা চাও 6 সিত আছে না নাই এই বিট থাকা এলিমেন্ট 2 4 6 হেতু সিট আছে 2 4 6 আৰু তাৰ উপৰেঞ্চি কিটা 8 9 10 কিবা কিবি আছে সো আমি কি লিখিব পাৰো বি সাবসেট সি পাৰো লিখিব তাৰছত আমি এতুত কি লিখিব পাৰো ডি সাবসেট বিও লিখিব পাৰো ডি সাবসেট সিও লিখিব পাৰো এটা লিখি দিও আৰু তাৰ পিছত এফালে আহিলে কি কিন্তু এটো সি সাবসেট বি নহয় C সাবসেট B নহয় B সাবসেট C হ'ব কাৰণ বিট থাকা এলিমেন্টস কিটা সিত আছে কিন্তু সিত থাকা গুটে কিটা এলিমেন্ট বিট নাই সো B সাবসেট C হ'ব কিন্তু C সাবসেট B নহব বা এ ডিত থাকা এলিমেন্টটো C2 আছে B2 আছে A2 আছে হেতু কাৰণে D সাবসেট Aও হ'ব D সাবসেট Bও হ'ব D সাবসেট Cও হ'ব কিন্তু C সাবসেট D নহব therefore আমি কি লিখিব পাৰো B সাবসেট C আৰু এফালে বি সাবসেট সি লিখিলো এটো লিখিলো এটা লিখো ডি ডি সাবসেট বি কমা ডি সাবসেট সি এতিয়া আমাক কোৱেশ্চনটো সোধা মতে আনসাৰ কিটা ওলাই গল এই কিটা আনসাৰ কিটা ফাৰ্স্ট কোৱেশ্চন ইজ ওভাৰ আমি কোৱেশ্চন নম্বৰ 2 কৰো 2 1 2 দিয়া আছে কি if x belongs to A and A belongs to B, comma then x belongs to B. এতিয়া ইয়াত কৈছে কি যে যদি x a থাকে x belongs to A and A belongs to B মানে A to B যদি থাকে x to যদি a থাকে আৰু a to যদি b থাকে তেনেহলে আমি এটো কব লাগে যে x to b থাকে এটো সঁচা নে মিছা হেতু হৈছে ট্ৰু অৰ ফলস সো এতিয়া আমি লেট লৈ লওঁ লেট a equal to 1 2 3 x 4 আবার নলওঁ তাৰ পিছত আহিলে কি এতিয়া কি বুজালি ইয়াত কোৱেশ্চনটোত কৈছিল যে x belongs to a ইয়াত আমি x to a হেৰিত a ৰ এলিমেন্ট কিটাৰ ভিতৰত x to সোমাইলো সো ইয়াত আমাৰ এটো কমপ্লিট হৈ গল মানে x belongs to a টো কমপ্লিট হৈ গল x belongs to a তাৰ পিছত এটা দেখাব লাগে যে a belongs to b এটা b সেট এটা লিখো b সেটটো লিখিবলৈ গলে কি হ'ব এতিয়া আমি লওঁ কিমান a, b কমা এতিয়া আমি a এলিমেন্ট গুটেটো সোমাব লাগিব a এলিমেন্ট গুটেটো সোমাবলৈ হলে এটো কিমান হ'ব 1 2 3 x 4 c a b a এলিমেন্টটো সোমাইলো তাৰ পিছত এফালে c দি দিলো তাৰ পিছত সেটটো শেষ কৰি দিলো এই দুটা সেট পাই গলো মানে x belongs to a টো ইয়াত হৈ গল 8x আছে A belongs to B খুদিছে এতিয়া এটো B পালো A B এটো আৰু এটো সো ইয়াত এটো A belongs to B হেতু কমপ্লিট হৈ গল এতিয়া আমি চাও যে x belongs to B হয় নে নহয় মানে B ত x টো আছে নে নাই এতিয়া আমি কি দেখিলো ইয়াত B ত x টো এলিমেন্ট হিচাপে নাই এটো x আছে কিন্তু ax টো b ৰ এলিমেন্ট নহয় ax টো a ৰ এলিমেন্ট হে a গুটেটো হৈছে এটা এলিমেন্ট a গুটেটো এটা এলিমেন্ট a গুটে এলিমেন্টটো a গুটে কিটা নাম্বার মিলিহে এটা এলিমেন্ট হৈছে a বিট a, b, এটো এলিমেন্ট এটো এলিমেন্ট এটা যদি খুধে যে নাম্বার অফ এলিমেন্ট ইন সেট b তেনেহলে আমি 1 2 3 4 কব লাগিব নাম্বার অফ এলিমেন্ট ইন সেট a 1 2 3 4 5 মানে পাঁচটা এলিমেন্ট আছে ইয়াত নাম্বার অফ এলিমেন্ট 5 নাম্বার অফ এলিমেন্ট 4 এতিয়া আমাক হেতু খুধা নাই আমাক খুদিছে যে x belongs to b হয় নে নহয় এতিয়া আমি ইয়াত x টো দেখিলো বুলিয়ে x belongs to b কৈ দিব নোৱাৰিম
কাৰণ x2 এটা এলিমেন্ট হিচাপে নাই x2 এলিমেন্টৰ ভিতৰতহে আছে সো ইয়াৰ কি গম পালো therefore x not belongs to b therefore it is a false statement এটা আমাৰ এক্সাম্পলটো হৈ গল প্ৰুফও হৈ গল যেটো খুদিছিলে false নে true হেতু হৈ গল false and true এটা কোৱেশ্চন নম্বৰ 222 কি খুদিছে if a subset b and b belongs to c comma then a belongs to c এতিয়া আমি আকৌ আগৰ নিচিনা লেট লৈ লওঁ লেট যদি লওঁ আমি আগৰ নিচিনাকে তেনেহলে কি হ'ব এটা ফাৰ্স্টত a টো লওঁ লেট a equal to কিবা এটা লৈ লওঁ কি লওঁ a equal to ধৰি লোৱা 1 এ লৈ ললো a equal to 1 তাৰপিছত এতিয়া খুদিছে যে a subset b মানে কি a belongs to নিচিনা subsetৰ মিনিং টু belongs to তোৰ নিচিনা কিন্তু দুইটাৰ হেৰিটো সেম নহয় মিনিংটো সেম হয় সিম্বলটো আৰু অলপ সামথিং ডিফাৰেন্স এটা আছে এতিয়া কি সাবসেট মানে হৈছে a থাকা এলিমেন্ট কিটা b আছে কিন্তু b থাকা এলিমেন্ট a নাথাকিবও পাৰে অথনি কৈছিলো a থাকা এলিমেন্ট কিটা b আছে কিন্তু b থাকা এলিমেন্ট কিটা a নাথাকিবও পাৰে সো এতিয়া a আছে কি 1 এলিমেন্টটো মানে নাম্বাৰ অফ এলিমেন্টটো 1 আৰু এলিমেন্টটো 1 সো এতিয়া আমি b এনেকুৱাকে লিখিব লাগিব যাতে b 1 টো সোমাই থাকে সো এতিয়া আমি কি লিখো 1,2 over 1,2 তাৰ পিছত যদি এতিয়া ইয়াত কৈছে যে b belongs to আকৌ c b belongs to c কৈছে মানে b থাকা এলিমেন্ট কিটা c ত বিলং কৰিব সো এটা c এলিমেন্টটো আমি লওঁ তাৰ পিছত c এলিমেন্টটো আমি লবলৈ হলে কিমান লওঁ ধৰি লোৱা ইয়াত কিমান 5 6 7,1,2 এটো ব্ৰেকেটত দিব লাগিব কাৰণ বিট থাকা এলিমেন্টটো আমাক c টানিব লাগিব সো বিটটো এই দুইটাই আছে এই দুইটা আমি এক্সট্ৰা কে ইয়াত লিখিব নোৱাৰো b গুটেটো ইয়াত বিলং কৰিছে এই b টোৱে ইয়াত আছে ইহঁতৰ এলিমেন্ট কিটা এক্সট্ৰা কে লিখিব নোৱাৰো গুটে b টোৱে ইয়াত আছে এই c ত গুটে b টোৱে ইয়াত আছে কমা আৰু কিবা এটা দিলো 8 এ দি দিলো হৈ গল এটা সাপোজ হৈ গল এতিয়া আমি চাও যে a টু b ৰ সাবসেট হয় নে নহয় a টু এতিয়া b ত a টু আছে মানে কি লিখিব পাৰো therefore a subset b মানে এটো সৰু b টু ডাঙৰ b ত থাকা এলিমেন্ট কিটা 8 নাই কিন্তু 8 থাকা এলিমেন্ট কিটা b ত আছে মানে এটো 1 2 1 আৰু 2 ত আছে সো এটো লিখিব পাৰো এতিয়া আমি কি লিখিব পাৰো যে b ত থাকা এলিমেন্টটো ইয়াত আছে মানে b belongs to a2 b belongs to c comma b belongs to c b belongs to c লিখিব পাৰো এতিয়া আমি লিখিব পাৰো না a belongs to c বুলি ইয়াত যেটো খুদিছে যে a belongs to c পাৰো নে নোৱাৰো এতিয়া আমি চাও ইয়াত 1 টো আছে না নাই 1 টো এতিয়া অথনিটোৰ নিচিনাকে অথনিটোৰ ইয়াত জেনেকে x2 ইয়াত আছে ইয়াতো দেখিবলে আছে যে x2 ইয়াত আছে কিন্তু এটোটো গুটেটো এটা নাম্বাৰ হে এটা ঠিক তেনেকে ইয়াতো a c টো যেটো 1 আৰু 2 আছে হেতু এক্সট্ৰা কে নাই হেতু a 1 টো আমি ইয়াত এক্সট্ৰা কে লিখিব নোৱাৰো এই গুটেটোৱে ইয়াত আছে সো আমাক যদি খুধে 1 টো ইয়াত আছে না আমি কব নোৱাৰিম 1 আছে বুলি কাৰণ এটো এটা মানে ইয়াত কি হৈ আছে সেট হৈ আছে কিন্তু ইয়াত এটো এলিমেন্ট হৈ গলগে সো এই সেটটো এলিমেন্ট এই সেটটোত এলিমেন্ট 1 আৰু 2 আছে কিন্তু এই এলিমেন্টটোত 1 আৰু 2 নাই এই এলিমেন্টটোত অকল মানে এই দুইটা মিলে এটা
এটা এলিমেন্ট হৈ আছে সেইটো কাৰণে আমি ইয়াত 1 টো এক্সট্ৰাকে লিখিব নোৱাৰিম সো কি পালো আমি a not belongs to c therefore it is a false statement এতিয়া আহিল question number 3 question number 3 কি দিয়া আছে if a subset b and b subset c comma then কি দেখাব লাগে আমি a subset c এটা সলভ কৰিব আকৌ আগৰ নিচিনাকে let লৈ লওঁ let a equal to এটা কিবা এটা লৈ লওঁ এতিয়া ইয়াত কৈছে কি a subset b মানে a থকা এলিমেন্ট কিটা b থাকিব আৰু b subset c মানে b থকা এলিমেন্ট কিটা c থাকিব সো a লওঁ আমি কিমান 1 লৈ ললো হৈ গ'ল এ নালাগে আৰু তাৰপিছত b টো লওঁ b টো তেতিয়া কি কৈছে যে b a subset b মানে a থকা এলিমেন্টটো b থাকিব সো 1 2 3 তাৰপিছত এতিয়া কি কৈছে যে c b subset c সো এটা c টো আমি এনেকা লব লাগিব যত a তিনিটা এলিমেন্ট থাকে সো এটা আমি কি লৈ লওঁ 1 2 3 4 5 হৈ গ'ল নালাগে এতিয়া আমাক কৈছে কি a subset c হয় নে নহয় মানে a থকা এলিমেন্ট কিটা c আছে নে নাই এতিয়া আমি আবা কি দেখিলো a থকা এলিমেন্ট কিটা c আছে নে নাই a আছে 1 c টো 1 আছে মানে আছে a থকা এলিমেন্টটো c আছে therefore কি পালো আমি a subset c therefore it is a true statement তাৰপিছত এতিয়া আহিলো question number 4 question number 4 দিয়া আছে কি if a not subset b and b not subset c then a not subset c এতিয়া আমি আকৌ সলভ আগৰ নিচিনাই এগেইনো let লৈ লওঁ ধুনিয়াকে let লোৱাৰ পিছত কি কৰো a set এটা লৈ লওঁ a set হ'ব a set টো কি হ'ব a set টো লৈ লওঁ 1 লৈ ললো আৰু তাৰপিছত এতিয়া b টো লওঁ b টোত কি লওঁ ইয়াত কৈছে যে আগৰটোত কৈছিলে a subset b মানে a থকা এলিমেন্টটো b ত আছে হেতু কাৰণে 1 2 3 লিখিছো ইয়াত কৈছে যে a not subset b মানে a থকা এলিমেন্টটো b থাকিব নোৱাৰিব therefore কি হ'ব এটো 2 3 হৈ যাব আৰু নালাগে 2 3 তাৰ পিছত আহিলে c2 যদি আমি লবলৈ যাওঁ তেনেহলে ইয়াত কি হ'ব a দুটা এলিমেন্ট ইয়াত থাকিব নোৱাৰিব মানে a b থকা এলিমেন্ট কিটা a থাকিব নোৱাৰিব c থাকিব নোৱাৰিব a থকা এলিমেন্টটো b থাকিব নোৱাৰিব কাৰণ a not subset b therefore a থকা এলিমেন্টটো b থাকিব নোৱাৰিব ইয়াত আকৌ কোৱা হৈছে যে b not subset c মানে b থকা এলিমেন্ট কিটাও c থাকিব নোৱাৰিব তেনেহলে আমি কি কৰো ইয়াত 4 বা লিখি দিও 4 5 6 7 হ'ব আৰু নিলিখো তাৰপিছত এতিয়া আমি প্ৰুফ কৰিব লাগে কি যে a not subset c এতিয়া a থকা এলিমেন্টটো জানো c আছে আমি দেখি আছো a থকা 1 টো ইয়াত c নাই a থকা এলিমেন্টটো ইয়াত c নাই আৰু ইয়াত কৈছে যে খুদিছে a not subset c therefore ইয়াপা কি পালো a not subset c hence this statement is also true এতিয়া আহিলে question number 5 ত কি দিয়া আছে if x belongs to a and a not subset b comma then x belongs to b এটু আগৰ নিচিনাই একেই সলভ বুলি লিখি লৈ ধুনিয়াকে let ধৰো let লৈ পেলাই এতিয়া
এ সেটটো উলিয়াওঁ এতিয়া ইয়াত কৈছে যে x belongs to a মানে এত x টো থাকিব লাগিব সো আমি কি লৈ লওঁ x আৰু y লৈ লওঁ x y হৈ যাব আৰু নালাগে তাৰপিছত এতিয়া কৈছে যে a not subset b মানে এত থকা এলিমেন্ট b থাকিব নোৱাৰিব সো b টো লৈ লওঁ b লৈ লওঁ কি লৈ লওঁ আমি mn jk element লওঁ আৰু mn mn a b লৈ লওঁ আৰু এইকেইটা হৈ গ'ল তাৰপিছত এতিয়া আমি কৈছে কি যে ইয়াত x belongs to b সুধিছে যে x belongs to b এটা জানো x to b আছে দেখাতো নাই x to b ইয়াত কাৰণ ইয়াত কৈছে যে a to x to 8 থাকিব সো আমি লিখি দিলো আকৌ ইয়াত কৈছে যে a to a not subset b therefore b x to a to এটা ভ্যালু নাই a এর এটা ভ্যালু নাই ইয়াৰ মতে therefore আমি কি পালো x not belongs to b ইয়াত কৈছে যে x belongs to b so it is a false statement therefore it is a false statement তাৰ পিছত আহিলে কি কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো আহিলে কৈছে কি if a subset b and x not belongs to b comma then x not belongs to a এতিয়া আমি ইয়াত কি কৰিব লাগিব আগৰ নিচিনা আকৌ একেই গুটেখিনিতে ধুনিয়াকে লেট লৈ a সেট এটা ধৰু a সেটটো ধৰি ললো 1 এ ধৰিছো আগৰ নিচিনা 1 এতিয়া b টো কৈছে ইয়াত কৈছে কি a subset b মানে এটোত লিখো 1, 2 এটোত লিখো কি 1, 2 তাৰ পিছত 1, 2 লিখাৰ পিছত এটো কি লিখো আৰু 1, 2 লিখিলো তাৰ পিছত এটা কি x not belongs to b এতিয়া আমি ইয়াত যেহেতু এত লিখাই নাই এটোত জানো x আছে x টো আমি লিখিছো জানো নাই লিখা মানে x টো আমি ইয়াত নাই লিখা ইয়াত কৈছে যে x not belongs to b মানে ইয়াত x থাকিব নোৱাৰিব সো 1 টো লিখিলো x টো নাই লিখা ইহত দুটাৰ কন্ডিশনৰ মতে এ দুটা হৈ গল এতিয়া আমি therefore কি পালো x not belongs to a x টো জানো এত আছে x টো ইয়াতো নাই x টো জানো এত আছে therefore x not belongs to a x টো এটাটো নাই therefore x not belongs to a ইয়াতো কৈছে x not belongs to a মানে কি এটো true statement therefore it is a true statement হৈ গ'ল এটো অংক শেষ ফিনিশ কোৱেশ্চন নম্বৰ 2 কমপ্লিটেড